মই আজি এটা চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি বনাইছোঁ, আপোনালোকে চাব। ইয়াতে মই ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, জলকীয়া গুড়ি, জালুকৰ গুড়ি আৰু অলপমান কৰ্ণফ্ল'ৰ, নিমখ, হালধি দি কিনি মেৰিনেট কৰিলোঁ। ভাবিলোঁ অকণমান চিকেন ড্ৰাই ফ্ৰাই বনাওঁ, আপোনালোককো ভিডিঅ'টো দেখাওঁ। বহুত দিন একো কৰা নাই, গা ভাল নাছিলে কাৰণে কৰা নাছিলোঁ। মই একেবাৰে চিম্পুল বনাওঁ, মানে বিশেষ মছলা পাতি নাখাওঁ আৰু নিদিওঁ, মানে চিম্পুলকৈ বনাই ভাল পাওঁ আৰু চিম্পুলকৈ খায়ো ভাল পাওঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকেও চাওক, একেবাৰে চিম্পুল। তাতে অকণমান মই নেমু চেপি দিছোঁ। এই তেল গৰম কৰিছোঁ, ইয়াতে মই চিকেন কিপিচ তেল গৰম হৈছে, ইয়াতে ঢালি দিম। চিকেন কিপিচ ধুনীয়াকৈ ফ্ৰাই কৰিম। আপোনালোকেও চাব, এনেকৈ ফ্ৰাই কৰি খাবচোন, ভাল লাগিব। মোৰ ভিডিঅ'সমূহ চাই ভাল পালে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব।